হত্যাকাণ্ড উচিত শাস্তি পাওক আৰু লগতে আমি সমূহ জাপাৰকুছিবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছোঁ কাৰণ এজন সাধাৰণ খুব কম বয়সীয়া ল'ৰা আমি এইটোৱে আশা কৰোঁ যে তেখেতৰ শান্তি কামনা কৰিছোঁ গোটেই আছে শান্তিত থাকক আৰু যিটো আচলতে নৃশংস হত্যাকাণ্ডৰ দিন দুপৰীয়াতে এনেকুৱা এটা হত্যাকাণ্ড মহানগৰত হৈছে তাতে মানে অপৰাধীয়ে উচিত শাস্তি পাওক আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে বিচাৰিছোঁ কাৰণ এনেকুৱা যাতে আৰু কোনো মাতৃৰ বুকু সোধা হৈ নাযায় ঘৰ এখন খানবান হৈ নাযায় এইটোৱে এগৰাকী ফুলকুমৰীয়া প্ৰায় ২৭-২৮ বছৰ তাতোকৈ ডাঙৰ কথা এটা প্ৰতিভাৰ মৃত্যু হ'ল তেওঁ এগৰাকী অভিনেতা আৰু তাৰ লগে লগে আন এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া চুৰি এটা হৈছিল তাৰপিছত তেওঁ ওলাই যাওঁতে কোনেও কিন্তু সহায় কৰা নাছিল মানৱতা কোনোবাখিনি ভুল সেইটো আমিও সামাজিক মাধ্যমৰ জৰিয়তে এইটো দেখিছোঁ আচলতে আমি ক'ৰবাত যেন আমি মানৱতাখিনি হেৰাই পেলাইছোঁ কাৰণ কালি যিটো ঘটনা ঘটিল দিন দুপৰীয়াতে এজন ল'ৰাক এনেকুৱাকৈ হত্যা কৰি কিনে তেওঁ যিটো শেষ নিশ্বাস সেই সময়ত যদি এনেকুৱা এটা ভাবে কোনোবাই যদি অকণমান সহায়ৰ হাত আগবঢ়াল হয় হয়তো চাগে তেওঁ আজি জীয়াই থাকিল হয় বা হয়তো আজি তেখেতক আমি চিকিৎসা অৱস্থাত পালোঁ হয় কিন্তু সেইখিনি কোনো নকৰিলে তাৰ পৰিৱৰ্তে আমি দেখা পালোঁ যে কিছুমান ভিডিঅ' ফুটেজ মই এইটোৱে আশা কৰিম যাতে এনেকুৱা যদি আমাৰ হয় আমি দেখোঁ যাতে তাৎক্ষণিকভাৱে আমি তেখেতক সহায়ৰ হাতখন আগবঢ়াওঁ কাৰণ যাৰ ক্ষেত্ৰত হয় তেখেতসকলে বুজি পায় এই মৰ্মান্তিক বেদনা কেনেকুৱা আৰু এইটো প্ৰতিভা আছিল খুব সুন্দৰ তেওঁ প্ৰতিভা তেখেতে অভিনয় কৰিছিল তেওঁ প্ৰতিভা এটাও আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল এইখিনিয়ে আৰু হত্যাকাণ্ড উচিত শাস্তি পাওক আৰু লগতে আমি সমূহ জাপাৰকুছিবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছোঁ কাৰণ এজন সাধাৰণ খুব কম বয়সীয়া ল'ৰা আমি এইটোৱে আশা কৰোঁ যে তেখেতৰ শান্তি কামনা কৰিছোঁ গোটেই আছে শান্তিত থাকক আৰু যিটো আচলতে নৃশংস হত্যাকাণ্ডৰ দিন দুপৰীয়াতে এনেকুৱা এটা হত্যাকাণ্ড মহানগৰত হৈছে তাতে মানে অপৰাধীয়ে উচিত শাস্তি পাওক আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে বিচাৰিছোঁ কাৰণ এনেকুৱা যাতে আৰু কোনো মাতৃৰ বুকু সোধা হৈ নাযায় ঘৰ এখন খানবান হৈ নাযায় এইটোৱে এগৰাকী ফুলকুমৰীয়া প্ৰায় ২৭-২৮ বছৰ তাতোকৈ ডাঙৰ কথা এটা প্ৰতিভাৰ মৃত্যু হ'ল তেওঁ এগৰাকী অভিনেতা আৰু তাৰ লগে লগে আন এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া চুৰি এটা হৈছিল তাৰপিছত তেওঁ ওলাই যাওঁতে কোনেও কিন্তু সহায় কৰা নাছিল মানৱতা কোনোবাখিনি ভুল সেইটো আমিও সামাজিক মাধ্যমৰ জৰিয়তে এইটো দেখিছোঁ আচলতে আমি ক'ৰবাত যেন আমি মানৱতাখিনি হেৰাই পেলাইছোঁ কাৰণ কালি যিটো ঘটনা ঘটিল দিন দুপৰীয়াতে এজন ল'ৰাক এনেকুৱাকৈ হত্যা কৰি কিনে তেওঁ যিটো শেষ নিশ্বাস সেই সময়ত যদি এনেকুৱা এটা ভাবে কোনোবাই যদি অকণমান সহায়ৰ হাত আগবঢ়াল হয় হয়তো চাগে তেওঁ আজি জীয়াই থাকিল হয় বা হয়তো আজি তেখেতক আমি চিকিৎসা অৱস্থাত পালোঁ হয় কিন্তু সেইখিনি কোনো নকৰিলে তাৰ পৰিৱৰ্তে আমি দেখা পালোঁ যে কিছুমান ভিডিঅ' ফুটেজ মই এইটোৱে আশা কৰিম যাতে এনেকুৱা যদি আমাৰ হয় আমি দেখোঁ যাতে তাৎক্ষণিকভাৱে আমি তেখেতক সহায়ৰ হাতখন আগবঢ়াওঁ কাৰণ যাৰ ক্ষেত্ৰত হয় তেখেতসকলে বুজি পায় এই মৰ্মান্তিক বেদনা কেনেকুৱা আৰু এইটো প্ৰতিভা আছিল খুব সুন্দৰ তেওঁ প্ৰতিভা তেখেতে অভিনয় কৰিছিল তেওঁ প্ৰতিভা এটাও আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল এইখিনিয়ে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।